গাইজ গুড মৰ্ণিং। যিহেতু বহুতে এপিয়াৰৰ কাট অফৰ কথা সুধি আছে আছাম পুলিচ ৰেডিঅ' অৰ্গেনাইজেশ্যনৰ, সেইটোৰ ওপৰত কথা ক'ম, কাট অফৰ কথা ক'ম। তাৰপিছত আপোনালোকৰ ইণ্টাৰভিউটো এতিয়া বহুত পষ্টপন হ'বলৈ গৈ আছে। পষ্টপন মানে আপোনালোকৰ যিটো ইণ্টাৰভিউ হ'ব বহুত দেৰি হ'বলৈ গৈ আছে। আপোনালোকৰ জুনত ইণ্টাৰভিউ হ'ব। কাৰণটো কি আপোনালোকক মই ক'ম বাৰু। আৰু এটা কথা মানে কি, বহুত ল'ৰা মানে আছে যিবোৰ ল'ৰাই মোৰ আগত ভিডিঅ' চাই মানে কি জব পাইছিল, এতিয়াও সিহঁতি মোক এই নতুন ভিডিঅ' দিলে কমেণ্ট কৰি থাকে, ভাল লাগে। তাকে আপোনালোকক দেখুৱাই দিছোঁ। এইকেইটা যোনকেইটা ল'ৰাই মানে কমেণ্ট কৰিছে আৰু হোৱাটছআপত মেছেজ কৰে, বহুতে মেছেজ কৰিছে মানে কি মোৰ ভিডিঅ'বিলাক চাই মানে বহুতে ছাকচেছ হৈছে। আৰু মই কৈছোঁ যিবিলাক মই কণ্টেণ্ট দিছিলোঁ আগতে, এইবিলাক কণ্টেণ্ট চাই যোনে মানে ভিডিঅ' চাইছিলে 100% মানে সফল হৈছে। তাৰপৰা মানে 80% হ'লেও হৈছে। কিছুমান ফিজিকেলি এডভান্স নোহোৱাৰ কাৰণে কিছুমান ফেইল কৰিব পাৰে, কিন্তু প্ৰায়ভাগ মানে 80%এ মোৰ ভিডিঅ' চাই আপোনালোকৰ ফাৰ্ষ্ট টাইমে মানে জব পাইছে। আপোনালোকৰ ওচৰত ফাৰ্ষ্ট টাইম ইণ্টাৰভিউ, ফাৰ্ষ্ট টাইম জব পাইছে। সিহঁতে যিখিনি মানে মই আপোনালোক যি লাগে, যি মানে পঢ়িব লাগে, কি কৰিব লাগে, সকলোখিনি যিখিনি কৈছিলোঁ সকলোখিনি পঢ়ি তেখেতলোকে জব কৰি আছে এতিয়া বৰ্তমান। আৰু মোক তেনেকুৱা টেক্সট মেছেজো কৰিছে, আপোনালোকে মেছেজখিনি চাই লওক ফাৰ্ষ্ট। এজন ল'ৰা যিজনৰ নাম আছে কন্দুলি বুলি, তেওঁ মোক মানে কমেণ্ট কৰিছে, দাদা তোমাৰ ভিডিঅ' চাই এপিঅ'ত জব পালোঁ। আৰু এনেকুৱা কমেণ্ট কৰিলে মানে মোৰ মনটো বহুত শান্তি পায় মানে, যিহেতু মোৰ ভিডিঅ' চাই জব পাইছে বুলি ক'লে। আৰু বহুত ল'ৰা আছে যিবিলাকে মোক মানে কি হোৱাটছএপত মেছেজ কৰি পাৰ্থদা মই এপিঅ'ত জব পালোঁ, তেনেকুৱা মানে বহুতে মানে মোক মানে কমেণ্ট কৰি কৈছে আৰু মানে মোৰ ভিডিঅ' চাই ভাল পোৱাৰ বাবে কৈছে ন। চ' সেইকাৰণে আপোনালোকক কৈছোঁ মোৰ চেনেলৰ লগত জড়িত হৈ থাকিব, 100% আপোনালোকক চাকৰি পোৱাই দিম। আপোনালোকক যদি জব পাবলৈ ইচ্ছা আছে, আপোনালোকে মোৰ চেনেলটো ফ'ল' কৰি থৈ দিব। মানে বহুতখিনি চান্স আছে আৰু মোৰ চেনেলটো চাই থাকিলে। মোৰ ফালৰ পৰা মই নিজে ক'ম, লেবেল মাৰা বুলি নহয়। আপোনালোকে যদি চাই থাকে 100% আপোনালোকে নহ'লে 100% নহ'লে 90% জব পোৱাৰ চান্স আছে। আৰু এটা আপোনালোকক কথা কৈ দিওঁ, এইবাৰ যিহেতু চিলেবাছ এইবাৰ চেঞ্জ হ'ব পাৰে, বুজিছে নহয়। আপোনালোকৰ যিবিলাক চিলেবাছ আছিল আগত, এইবাৰ মই আপোনালোকক এডভান্সকৈ কৈ দিছোঁ, বেলেগ চেনেল নক'বা, চিলেবাছ এইবাৰ চেঞ্জ হ'ব পাৰে, বুজিছে নহয়। যিবোৰ মানে গাঁৱলীয়া বস্তু কিবা কিবি তেনেকুৱা টাইপৰ কুৱেশ্যন আহিব পাৰে। কাৰণটো কি গম পাইছেনে? কাৰণটো কি হ'ল, যিবোৰ ইনষ্টিটিউটবিলাকত যিবিলাক কুৱেশ্যন পঢ়াইছে বা হেৰি কৰিছে, সেইবিলাক টপিকত এবাৰ CM ছাৰে কুৱেশ্যন নেকাটা কথা কৈছে, গম পায় নহয়। আপোনালোকে নিউজটো পাইছেনে নাজানো। মানে এইবাৰ টপিকটো যোনবিলাক কোচিং চেণ্টাৰবিলাকত শিকায়, কোচিং চেণ্টাৰৰ পৰা যিবিলাক পঢ়াই আছে তাৰ সেইবিলাক কুৱেশ্যন নাহে, সেইবিলাক এক্সট্ৰা কুৱেশ্যন আহিব বুলি কৈছিলে। মনত আছেনে নাই আপোনালোকৰ নাজানো, CM ছাৰে কৈছিলে। চ' এইবাৰ টপিকটো মানে বেলেগ হ'ব, কুৱেশ্যন টাইপৰ। এইবাৰ মানে বহুতখিনি আপোনালোকে গাঁৱলীয়াবিলাক মানে লোকেলিটিৰ বস্তুবিলাক অলপ বেছিকৈ মনত ৰাখিব, বুজিছে নহয়। সেইবিলাক টাইপৰ কুৱেশ্যন মানে A to Z পৰিৱেশত চলি থকা বস্তুৰ ওপৰত আপোনালোকে গুৰুত্ব দিব, বুজিছেনে। ছেকেণ্ড কথাটো মানে কি, আপোনালোকৰ ইণ্টাৰভিউ সঁচাকৈ দেৰি হ'বলৈ গৈ আছে। যিহেতু আপোনালোকৰ মে'লৈকে আপোনালোকৰ ইলেকশ্যন হৈ গ'ল এতিয়া বৰ্তমান, যিহেতু কাইলৈৰ পৰা আপোনালোকৰ মুখ্যমন্ত্ৰী CM ছাৰৰ পাৱাৰ নাই আৰু কাইলৈৰ পৰা। আৰু CM ছাৰে আপোনালোকৰ এবাৰ ইণ্টাৰভিউ লিড ল'ব নোৱাৰা কোনো কাৰ্যসূচী, ইণ্টাৰভিউ বন্ধ হৈ আছে, সকলোখিনি বন্ধ হৈ থাকিব। আপোনালোকে যিখন ন'টিছ এখন চাই লওক, আপোনালোকে নিজে গম পাব। চ' আপোনালোকে মে'লৈকে যিহেতু ইলেকশ্যনেই হ'ব, চ' আপোনালোকৰ মে'লৈকে যদি ইলেকশ্যনেই হয়, জুনত চৰকাৰ গঠন হ'ব। জুনত চৰকাৰ গঠন হৈ আপোনালোকৰ লগতে ইণ্টাৰভিউ পাতিব নেকি? জুলাই পাবগৈ, মানে জুলাইমান পাবগৈ আপোনালোকে এই ইণ্টাৰভিউ যিখিনি নিউ ভেকেঞ্চি ওলাইছিলে সেইখিনি জুনটো বাদে দিয়ক, জুলাই ধৰি থওক। আৰু মিছা কৰি লাভ নাই, যিটো ৰিয়েলিটি মতে মই ভিডিঅ'টো বনাইছোঁ। চ' মিছা কৰি কি লাভ আছে। আপোনালোকৰ জুনতো নহয় জুলাইত আপোনালোকৰ ইণ্টাৰভিউ হোৱাৰ সম্ভাৱনা আছে, বুজিছে নহয়। বহুতে মানে কি কৈ আছে, এপিয়াৰৰ কাট অফৰ কথা সুধি আছে, এপিয়াৰৰ কাট অফ যিহেতু এতিয়ালৈ ফিজিকেল হোৱাই নাই, কাট অফৰ কথা কৈ আছে। মই মানে অনুমানিক এটা আইডিয়াহে দিওঁ দেই, মিছা কথা কৈ কি লাভ আছে। অনুমানিক আইডিয়া দিওঁ, সকলোৱে তাতে মানে বহুতখিনি মানে কি বহুতখিনি সফল হয়, মানে বহুতখিনি মানে কি আপোনালোকৰ মিলি যায়। মানে যিটো মই আইডিয়াত দিওঁ, মানে এনালাইজ কৰি দিওঁ, যিটো আপোনালোকৰ হ'বলগীয়া গৈ আছে কাট অফটোত, সেই তেনেকুৱা চিষ্টেমত আগতেও কাট অফ বনাইছোঁ, ছেইম চিষ্টেমতে কাট অফ গৈছে। চ' আপোনালোকৰ কাট অফ কিমান যাব পাৰে এপিয়াৰত বহুতে সুধি আছে। আৰু আপোনালোকক কৈ দিওঁ, 2021-22 যিখিনি এপিয়াৰৰ পোষ্ট ওলাইছে সেইখিনি ডিষ্ট্ৰিক্ট ৱাইজ আছিল। এতিয়া বৰ্তমান যি পোষ্ট ওলাই আছে এইবিলাক ষ্টেট ৱাইজ, বুজিছে নহয়। আৰু আপোনালোকক এটা কথা কৈ দিওঁ, যিখিনি এপিয়াৰৰ কেণ্ডিডেট হয়, এপিয়াৰৰ কেণ্ডিডেটবিলাকৰ কাৰণে ফিজিকেলি বহুত টাফ নহয়, মানে বুজিছেনে। ফিজিকেলি টাফ নহয়, ইমানো কাট অফ অভাৰ নাযায় AB UB বা বেলেগ বিভাগৰ নিচিনা। কাৰণ আপোনালোকৰ এপিয়াৰত লাগে ফিজিক্স, কেমেষ্ট্ৰি, মেথছ। আপোনালোকে যোনখন ফিল্ডত ৰানিং কৰিছে তাত চাব কেইজনৰ আপোনালোকৰ ফিজিক্স, কেমেষ্ট্ৰি, মেথছ আছে, বুজিছেনে। হয়তো ছায়েন্স ছিষ্টেমৰ পৰা সি পঢ়িব পাৰে, কিন্তু আপোনালোকৰ সকলোৰে ফিজিক্স, কেমেষ্ট্ৰি, মেথছ এইটো নাথাকে, বুজিছে নহয়। চ' সেইবাবে কাট অফ মোৰ হিচাপত 31 ধৰি থৈ দিয়ক। আপোনালোকে যিখিনি জেনেৰেলে হওক, ৰিজাৰ্ভে হওক, যিয়ে নহওক, আপোনালোকে যে 31 পায় ফিজিকেলি ক্ষেত্ৰত 100% আপোনালোকৰ এপিয়াৰত নাম আহিব। যিহেতু 600+ ভেকেঞ্চি আছে, বুজিছে নহয়। ষ্টেট ৱাইজ হ'লেও 600+ ভেকেঞ্চি আছে। আৰু PCM থকা কেণ্ডিডেট বহুত কম আছে, বহুত কম্পিটিশ্যন টাফ নহয়, মানে কম্পিটিশ্যন মানে ইমান টাফ নহয়, মানে বুজিছে নহয় এপিয়াৰৰ ক্ষেত্ৰত। আৰু ছোৱালীখিনিতো 29 যদি পায়, 28-29 100% নাম আহিব জেনেৰেল কেটেগৰী হ'লে। 29 পালে জেনেৰেল কেটেগৰীত হ'লেও নাম আহিবই মানে এপিয়াৰত। চ' এপিয়াৰৰ কাট অফ ইমান নাযায়। আপোনালোকে এপিয়াৰত কাট অফ গ'লেও আপোনাৰ ফিজিকেলি কাট অফ নাযায়, কিন্তু ৰিটেনত আপোনালোকে ভাল মাৰ্ক উঠাব লাগিব এপিয়াৰত, বুজিছেনে। ৰিটেনত যিহেতু সকলোখিনি ভাল কেণ্ডিডেটে ৰিটেন এক্সাম দিব, যিহেতু ছায়েন্স, ফিজিক্স, কেমেষ্ট্ৰি, মেথছ থকা কেণ্ডিডেট সকলোখিনি
সকলোৱে মানে পঢ়া শুনাত মানে অলপমান হ'লেও বেলেগৰ হেৰিতকৈ এডভান্স হয়। চ' সেইবাবে আপোনালোকে পঢ়া শুনাত বেছিকৈ গুৰুত্ব দিব লাগিব এপিয়াৰৰ ক্ষেত্ৰত, যিকেইজন পাছ হয়, কাৰণ গোটেইকেইজন ছায়েন্সৰ ওপৰতে আপোনালোকৰ কম্পিটিশ্যন হ'ব, বুজিছে নহয়। চ' কাট অফটো 31 ধৰি দিয়ক, মিনিমাম 31 ধৰি দিয়ক, মানে 31 পালে আপোনালোকৰ 100% জেনেৰেল কেটেগৰী হ'লেও নাম আহিব এপিয়াৰৰ ক্ষেত্ৰত ল'ৰাখিনি, আৰু ছোৱালীখিনি 29 পালে আপোনালোকৰ 100% নাম আহিব, বুজিছে নহয়। চ' আজি ভিডিঅ'টো বেছি দীঘল নকৰোঁ, মই বেলেগ এডোখৰ জেগালৈ যাব ওলাইছোঁ। চ' আপোনালোকে কৈ আছিল কাট অফ। চ' সেইবাবে ভিডিঅ'টো অলপ চাই চিতি আপোনালোকৰ কাৰণে আগবঢ়াই দিলোঁ আগৰ তুলনাত। চ' আজি ভিডিঅ'টো ইমানখিনিয়ে, কেনেকুৱা পালে জনাব, ধন্যবাদ।